নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী শোণিতপুৰ তিনিচুকীয়া কাছাৰ যোৰহাট জিলাত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰে শোণিতপুৰত 282 জন তিনিচুকীয়াত 244 জন নতুনকৈ আক্ৰান্ত হৈছে কাছাৰত আক্ৰান্ত হৈছে 224 জন আৰু যোৰহাটত আক্ৰান্ত 205 জন লোক আৰু ইয়াৰ বিপৰীতে 154 জনলৈ হ্ৰাস পালে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নতুন এছঅপিত শোণিতপুৰ তিনিচুকীয়া নগাঁও ডিব্ৰুগড় আৰু কাছাৰ জিলাত কৰোনা আক্ৰান্তৰ হাৰ বৃদ্ধিৰ বাবে দিয়া নাছিল কোনো শিথিলতা 21 জুনলৈ এই জিলাকেইখনৰ পৰিস্থিতি অধ্যয়ন কৰিব স্বাস্থ্য বিভাগে প্ৰয়োজনত সম্পূৰ্ণ লকডাউন দিয়াৰো পোষকতা কৰিছে স্বাস্থ্য বিভাগে সংক্ৰমণৰ দিশেৰে শীৰ্ষত আছে শোণিতপুৰ জিলা শোণিতপুৰ তিনিচুকীয়া কাছাৰ যোৰহাট জিলাত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰৰ দিনটোত শোণিতপুৰত আক্ৰান্ত হয় 282 জন লোক তিনিচুকীয়াত 244 জন কাছাৰত 224 জন আৰু যোৰহাটত আক্ৰান্ত 205 জন লোক ইয়াৰ বিপৰীতে 154 জনলৈ হ্ৰাস পালে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নতুন এছঅপি ঘোষণা কৰিছে আৰু এই নতুন এছঅপিত শোণিতপুৰ তিনিচুকীয়া নগাঁও ডিব্ৰুগড় আৰু কাছাৰ এই পাঁচখন জিলাত কৰোনা আক্ৰান্তৰ হাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সান্ধ্য ক্ষেত্ৰত কোনো শিথিলতা প্ৰদান কৰা হোৱা নাই আৰু 21 জুনলৈ এই জিলাকেইখনৰ পৰিস্থিতি অধ্যয়ন কৰিব স্বাস্থ্য বিভাগে প্ৰয়োজনত সম্পূৰ্ণ লকডাউন দিয়াৰো পোষকতা কৰিছে স্বাস্থ্য বিভাগে ইফালে ৰাজ্যৰ ভিতৰতে আমি জনাইছো শোণিতপুৰ জিলাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কৰোনাত বুধবাৰে শোণিতপুৰ জিলাত 282 জন লোক নতুনকৈ আক্ৰান্ত হয় আৰু ইয়াৰ লগতে এদিনতে শোণিতপুৰত 3 জন কৰোনা আক্ৰান্তৰ মৃত্যু হয় এই পৰ্যন্ত জিলাখনত 144 জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা আনহাতে কৰোনা আক্ৰান্তৰ হাৰ বৃদ্ধিৰ বাবে শোণিতপুৰত শ্ৰমিক জড়িত সকলো কাম কাজ বন্ধ ৰখা হৈছে আজিৰে পৰা 22 জুনলৈ সম্পূৰ্ণ বন্ধ থাকিব নিৰ্মাণ কাৰ্য কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ স্বাৰ্থত প্ৰশাসনৰ এই সিদ্ধান্ত আনহাতে 5 দিনলৈ বন্ধ ৰখা হৈছে শোণিতপুৰৰ ডিআইপিআৰৰ কাৰ্যালয় চৌহদৰ আৱাসিক কৰ্মচাৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতেই 5 দিনলৈ বন্ধ ৰখা হৈছে কাৰ্যালয়টো ইফালে অসমত সামান্য হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ বুধবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত 3386 জন লোক আনহাতে 154 জনলৈ হ্ৰাস পালে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা একেদিনাই কৰোনাই প্ৰাণ কাঢ়িলে 36 জন লোকৰ ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 2.52% অসমত আৰোগ্যৰ হাৰ 90.7% অসমত সামান্য হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ বুধবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত 3386 জন লোক ইফালে গুৱাহাটী মহানগৰীত 154 জনলৈ হ্ৰাস পালে আক্ৰান্তৰ সংখ্যা আনহাতে একেদিনাই কৰোনাই প্ৰাণ কাঢ়িলে 36 জন লোকৰ ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ 2.52% আৰু আৰোগ্যৰ হাৰ 90.7% মণিপুৰত এইচএছএলচি আৰু এইচএছ পৰীক্ষা বাতিল কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হল পৰীক্ষা শিক্ষামন্ত্ৰী এছ ৰাজেনে ঘোষণা কৰিছে এই কথা ৰাজ্যখনত বাতিল একাদশ শ্ৰেণীৰ পৰীক্ষাও শিক্ষাবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে আলোচনাৰ অন্তত চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মণিপুৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰা হৈছে কোভিড পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত শিক্ষামন্ত্ৰী এছ ৰাজেনে ঘোষণা কৰিলে এই কথা ৰাজ্যখনত বাতিল কৰা হৈছে একাদশ শ্ৰেণীৰ পৰীক্ষাও শিক্ষাবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে আলোচনাৰ অন্তত চৰকাৰখনে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাৰ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন দীঘলীয়া সময়ৰ বাবে অনুষ্ঠিত হ'ব বাজেট অধিৱেশন প্ৰায় 1.5 মাহ ধৰি চলিব বাজেট অধিৱেশন বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট 12 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
দীঘলীয়া সময়ৰ বাবে অনুষ্ঠিত হ'ব এইবেলি বাজেট অধিৱেশন প্ৰায় 1.5 মাহ জুৰি চলিব এই বাজেট অধিৱেশন আৰু প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চমখন কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হয় জনতা ভৱনত এই কেবিনেট বৈঠকত 5টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চমখন কেবিনেট বৈঠক পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত 5টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ অন্তত আয়োজিত কেবিনেট সংবাদমেলত অংশগ্ৰহণ কৰি কেবিনেট মুখপাত্ৰ পিয়ুষ হাজৰিকাই ক'লে ৰাজ্যত 4টা নতুন ফৰেনচিক গৱেষণাগাৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ পৰা আমাৰ ল্যাবৰেটৰীৰ সংখ্যা ইন প্ৰিন্সিপল 5টা হ'ব এক্সিকিউশন খুব সোনকালেই হ'ব যে 5টা ল্যাবৰেটৰী থাকিলে particularly drug case বা অন্য এনেকুৱা ধৰণৰ কেছবিলাকত দুখী খাৰি যাব নোৱাৰে এটা হৈছে শিলচৰত হেতু শিলচৰ মেডিকেল কলেজত হ'ব এটা হৈছে ডিব্ৰুগড়ত হেতু অসম মেডিকেল কলেজত হ'ব এটা হৈছে তেজপুৰত হেতু তেজপুৰ মেডিকেল কলেজত হ'ব এটা হৈছে বঙাইগাঁও হেতু বঙাইগাঁও সিভিল হস্পিটেলত হ'ব তাৰ কাৰণে ঠাই 2000 স্কয়াৰ ফিটৰ এটা বিল্ডিং স্বাস্থ্য বিভাগে আমাক ঠিক কৰি দিব বুধবাৰৰ কেবিনেটত সমাজ কল্যাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পৰিপূৰক পুষ্টি আঁচনিৰ অধীনত বিভাগটোৱে ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ চাউল কিনিব ভাৰতীয় খাদ্য নিগমৰ পৰা চাউল পোনপটীয়াকৈ 3 টকাৰ দৰত কিনিলে বছৰি বিভাগৰ লাভ হ'ব 200 কোটি টকা আমি এফসিআর পৰা বস্তুখিনি লম চাউলখিনি এফসিআর পৰা আমি লম এইটো এটা কথা তাৰ পৰা যিখিনি আমাৰ ৰাহি পুঁজি হ'ব সেই পুঁজিখিনি আমি অন্যান্য বস্তু কিনিব পাৰিম হয়তো এটা কেন্দ্ৰত তেওঁলোকে কণী এটাও দিব পাৰিব এডিশনালি বেনিফিচিয়াৰী যি ধৰণে তেওঁলোকে ভাবে ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে এতিয়া ইয়াৰ পৰা সিলিং সিস্টেমটো নাইকিয়া কৰা হৈছে সিলিংটো নাইকিয়া কৰাৰ ফলত আমাৰ কি হ'ব আমি কেন্দ্ৰীয় চৰকাৰৰ সময়মতে আমি ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব পাৰিম আৰু এই আঁচনিখনৰ মানে গোটেই বছৰটোৱে অসুবিধা নোহোৱাকৈ আঁচনিখন চলি থাকিব কেবিনেটত নতুনকৈ প্ৰতিষ্ঠা কৰা মাধৱদেৱ বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় সাংস্কৃতিক বিশ্ববিদ্যালয় সতী সাধিনী বিশ্ববিদ্যালয় আৰু ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ বিধিত অনুমোদন জনায় এই 5খন বিশ্ববিদ্যালয়ৰ যি বিধি বা ফাৰ্ষ্ট ষ্টেটিউট ইয়াতে অনুমোদন জনায় আৰু অনুমোদন জনোৱাৰ লগে লগে আজিৰ তাৰিখৰ পাছৰে পৰা এই বিশ্ববিদ্যালয় কেইখনে তেওঁলোকৰ বিভিন্ন কমিটিসমূহ বোৰ্ডসমূহ গঠন কৰিব পাৰিব এক্সিকিউটিভ কাউন্সিল একাডেমিক কাউন্সিল ফাইনেন্স কমিটি ইয়াৰ উপৰিও যি বোৰ্ডসমূহ থাকে সেই বোৰ্ডসমূহ তেওঁলোকে গঠন কৰিব পাৰিব ইয়াৰ লগতে সুকীয়া শৌচালয় আৰু কঠোৰ ব্যৱস্থা নাথাকিলে কোনো কোভিড পজিটিভ লোকে হোম আইসোলেশনত থাকিব নোৱাৰিব আৰু এই ক্ষেত্ৰত স্বাস্থ্য তথা প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয় যাৰ ঘৰত পজিটিভ ৰোগীজনৰ কাৰণে সুকীয়া কোনো শৌচালয় বা কোঠা থকা নাই তেনেকুৱা ব্যক্তিক আমি হোম আইসোলেশনত আজিৰ পৰা থকাটো আমি নিষেধ কৰিছো কেমেৰাত অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শোণিতপুৰ তিনিচুকীয়া কাছাৰ যোৰহাট জিলাত বাঢ়িছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰে শোণিতপুৰত 282 জন তিনিচুকীয়াত 244 জন নতুনকৈ আক্ৰান্ত হৈছে ইফালে কাছাৰত 224 আৰু যোৰহাটত আক্ৰান্ত হৈছে 205 জনকৈ লোক আৰু ইয়াৰ বিপৰীতে 154 জনলৈ হ্ৰাস পালে কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নতুন এছঅপিত শোণিতপুৰ তিনিচুকীয়া নগাঁও ডিব্ৰুগড় আৰু কাছাৰ এই 5খন জিলাত কৰোনা আক্ৰান্তৰ হাৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সন্ধানৰ ক্ষেত্ৰত কোনো শিথিলতা প্ৰদান কৰা হোৱা নাছিল 21 জুনলৈ এই জিলা কেইখনৰ পৰিস্থিতি অধ্যয়ন কৰিব স্বাস্থ্য বিভাগে প্ৰয়োজনত সম্পূৰ্ণ লকডাউন দিয়াৰ পোষকতা কৰিছে স্বাস্থ্য বিভাগে
যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ। গৌতম, অপৰিৱৰ্তিত হৈ আছে সংক্ৰমণৰ ক্ষেত্ৰত যোৰহাট জিলা। ইতিমধ্যে কালি আপুনি আমাক জনাইছিল যে নগৰাঞ্চলতকৈ গ্ৰামাঞ্চলসমূহত এতিয়া বৃদ্ধি পাইছে সংক্ৰমণ। গতিকে তেনে পৰিপ্ৰেক্ষিতত এতিয়া এই সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে? হয় নিশ্চয়কৈ জয়ন্ত, আমি কালি উল্লেখ কৰিছিলোঁ যে আৰু কালিৰ নিশাৰ যিটো তথ্য আছে যে 4,626টা পৰীক্ষা কৰা হৈছিলে, তাৰ ভিতৰত 217 জনৰ ক্ষেত্ৰত COVID-19 পজিটিভ পোৱা গৈছে, অৰ্থাৎ সংক্ৰমণৰ হাৰ হৈছে 4.6। আৰু আমি যদি চাওঁ বিগত সপ্তাহটোত যোৰহাটৰ সংক্ৰমণৰ হাৰ প্ৰায় 4% হৈ আছে। আৰু গুৱাহাটী বা কামৰূপ মেট্ৰ'ৰ কথা যদি চোৱা যায় তেনেহ'লে তাত যোৰহাটতকৈ কম। কিন্তু আমি যি দেখিবলৈ পাইছোঁ যে বিশেষকৈ এই পুৱাৰ ভাগত দুপৰীয়া 12 বজালৈকে যেতিয়া দোকান পোহাৰসমূহ খোলা থাকে বা বিভিন্ন কাম কৰাৰ বাবে যিটো শিথিলতা আনি দিয়া হয়, সেই সময়ছোৱাত অত্যাধিক ভিৰ হয়। আৰু সেই ভিৰ থকা সময়ছোৱাতো কিন্তু বহু লোকে যিসমূহ ক'ভিড প্ৰট'কল মানি চলিব লাগে সেয়া মানি নচলে। আৰু যেতিয়া 12 বজাৰ লগে লগে আৰক্ষী তৎপৰ হৈ পৰে আৰু যিসমূহ দোকান পোহাৰ খোলা থাকে সেইসমূহ বন্ধ কৰাৰ বাবে তেওঁলোক তৎপৰ হৈ পৰে। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে যেতিয়া সান্ধ্য আইন বলবৎ থাকে সেই সময়ত কোনো লোক বা কোনো গাড়ী বা কোনো বাইকত যদি লোক আহে তেনেহ'লে সেইসকলৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে বা তেওঁলোকক সোধপোছ কৰে। কিন্তু এই খোলা থকা সময়ছোৱাত অৰ্থাৎ সান্ধ্য আইনৰ পূৰ্বৰ যিখিনি সময় আছে সেই সময়ছোৱাত চৰকাৰে SOP অনুসৰি এইসমূহ প্ৰতিষ্ঠান বা ব্যৱসায় প্ৰতিষ্ঠানসমূহ খোলা দিছে যদিও তাতো ষ্ট্ৰিক্টলি অৰ্থাৎ তাত যিসমূহ ক'ভিড প্ৰট'কল সেই ক'ভিড প্ৰট'কলসমূহ কঠোৰভাৱে বলবৎ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰি থোৱা আছে। আৰু তাক যদি কোনো লোকে ভংগ কৰে তেওঁলোকৰ ওপৰত আইনসংগত ব্যৱস্থা গ্ৰহণ কৰিব তাত উল্লেখ আছে। কিন্তু সেই সময়ছোৱাত কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষ অৰ্থাৎ যোৰহাট জিলা প্ৰশাসনে হওক বা আৰক্ষীয়ে হওক সেইসকল লোকৰ ওপৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। তাৰ বিপৰীতে সান্ধ্য আইনৰ সময়ছোৱাত পথত যদি কোনো এজন মানুহে যায়, অৰ্থাৎ সেই মানুহজনৰ পৰা যদি আন কাৰো সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাথাকেও আৰক্ষীয়ে কিন্তু সেই লোকজনৰ ওপৰতহে তেওঁলোকে বীৰদপে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা আমি দেখিবলৈ পাইছোঁ। কিন্তু এই মুহূৰ্তত যদি আমি যাওঁ নগৰৰ যি বজাৰ অঞ্চললৈ যদি যাওঁ তেনেহ'লে দেখা পাম যে তাত জনাকীৰ্ণ পৰিৱেশ, কিন্তু তাত অধিকাংশ লোকে মাস্ক পৰিধান নকৰে বা মাস্কখন সঠিক ৰূপত পৰিধান নকৰে। আৰু গ্ৰাম্যাঞ্চলৰ কথা আমি নকওঁৱেই, গ্ৰাম্যাঞ্চলত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি থোৱা যিসমূহ ঠাই আছে সেই অঞ্চলসমূহতো কিন্তু অধিকাংশ লোকে মাস্ক পৰিধান কৰিবলৈ পচন্দ নকৰে। আৰু এই সন্দৰ্ভত মই এটা কথা আপোনাক অৱগত কৰিব বিচাৰিছোঁ যে ব্ৰিটেইনত যেতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে COVID-19ৰ প্ৰথমটো ঢৌৱে, তাৰপিছত দ্বিতীয় ঢৌ ব্ৰিটেইনত আহিছিলে। কিন্তু তাত আমাৰ যিসকল বন্ধু আছে তেওঁলোকৰ আমি জানিব পাৰিছোঁ যে তাত চৰকাৰে কঠোৰভাৱে ক'ভিড বিধিসমূহ পালন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছিলে। অৰ্থাৎ কোনো লোকৰ ঘৰত আমাৰ ইয়াত যেনেধৰণে 10জন লোকেৰে বিবাহ কাৰ্য অনুষ্ঠিত কৰিবৰ বাবে চৰকাৰে এই সময়ত অনুমতি দিয়ে বা ঘৰত কোনো ধৰণৰ অনুষ্ঠান বা মাংগলিক অনুষ্ঠান আদি পূৰ্বৰ দৰে অনুষ্ঠিত কৰিব নোৱাৰে। ব্ৰিটেইনত যদি তেনেধৰণৰ কোনো লোকৰ ঘৰত নিজৰ পৰিয়ালটোৰ বাহিৰে যদি অন্যান্য লোকৰ সমাৱেশ ঘটে তেনেহ'লে 10,000 পাউণ্ড জৰিমনা বিহিছিলে, অৰ্থাৎ ভাৰতীয় টকা হিচাপত সেয়া হৈছে 10 লাখ টকা। অতি কঠোৰভাৱে এনেধৰণে জৰিমনা বিহাৰ ফলত তাৰ লোকসকল সচেতন হৈ পৰে, অৰ্থাৎ ভয় কৰে। আৰু তাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে ভাৰতত সমগ্ৰ বিশ্বৰ ভিতৰতে যেতিয়া সংক্ৰমণৰ হাৰে অভিলেখ সৃষ্টি কৰিছিলে সেই সময়ত কিন্তু ব্ৰিটেইনত আমি দেখিবলৈ পাইছিলোঁ যে সংক্ৰমণৰ হাৰ কমি গৈছিলে আৰু তাৰ লোকসকলে এক স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হৈছিলে। কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ যে সকলো যেন আনুষ্ঠানিকতাৰ বাবেহে যেন চলি আছে, কিয়নো ক'ভিড প্ৰট'কলৰ ক্ষেত্ৰত আমি এই মুহূৰ্তত যদি আমি নগৰলৈ যাওঁ আমি দেখুৱাব পাৰিম যে অধিকাংশ লোকেই মাস্ক পৰিধান নকৰে বা তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা আমি বাদেই দিলোঁ। কিন্তু এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অৰ্থাৎ জৰিমনা বিহিবৰ বাবে বা অন্যান্য যিসমূহ ব্যৱস্থা ল'ব লাগে সেই ক্ষেত্ৰত কিন্তু কোনো আগবাঢ়ি নাহে। অৰ্থাৎ সমগ্ৰ ব্যৱস্থাটোৱে জয়ন্ত আমি ক'ব পাৰোঁ যে এক আনুষ্ঠানিকতাৰ মাজেৰে চলি আহিছে। যেতিয়া 1 বজাৰ পৰা সান্ধ্য আইন বলবৎ হ'ব বা যি লকডাউন বলবৎ হ'ব সেই সময়ছোৱাত যেন আৰক্ষীয়ে সাৰ পায় বা প্ৰশাসনে সাৰ পায়, নগৰেদি যোৱা লোকসকলক তেওঁলোকে ধৰিবৰ বাবে আগবাঢ়ি আহে। কিন্তু মূল যিটো কাৰণ অৰ্থাৎ নগৰত 11 পৰা 12 বজাৰ ভিতৰত যেতিয়া দোকানসমূহ বন্ধ কৰিব হয় নগৰত ট্ৰেফিক জাম হয়। আপুনি যদি যোৰহাটৰ AT ৰোডলৈ যায় বা যোৰহাটৰ গড়আলিলৈ যায়, আপোনাৰ পূৰ্বতে যি ঠাইত যাওঁতে আপোনাৰ 10 মিনিট প্ৰয়োজন হৈছিলে এতিয়া তাত 20 পৰা আধা ঘণ্টা সময় প্ৰয়োজন হয় ট্ৰেফিক জামৰ বাবে। অৰ্থাৎ সকলো লোক টাউনলৈ নগৰলৈ ওলাই আহে বজাৰ সমাৰ ইত্যাদি কৰিবৰ বাবে। কিন্তু সেই সময়ত সেই সকলো লোকক নিয়ন্ত্ৰণ কৰাৰ বাবে বা তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কিন্তু সংশ্লিষ্ট কোনো কৰ্তৃপক্ষ উপস্থিত নাথাকে। আৰু তাৰ ফলাফল আমি দেখিবলৈ পাইছোঁ যে 4.6% একাধিকভাৱে ধাৰাবাহিকভাৱে সেয়া অব্যাহত আছে যোৰহাটত। আৰু বৰ্তমান সচেতন লোকসকলে অৰ্থাৎ যিসকল লোকে ক'ভিড প্ৰট'কল মানি চলিছে বা এনেধৰণৰ যি ধাৰাবাহিকতা অব্যাহত আছে সেয়া লক্ষ্য কৰিছে, তেওঁলোকে আহ্বান জনাইছে
চৰকাৰক যে যদিহে সম্ভৱ হয় সম্পূৰ্ণ লকডাউন দিয়া হওক এসপ্তাহ 10 দিনৰ বাবে যাতে এই সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যায় জয়ন্ত নিশ্চয় কিন্তু গৌতম যদিহে পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকে তেতিয়াহ'লে সম্পূৰ্ণ লকডাউনৰ পোষকতা কৰিছে স্বাস্থ্য বিভাগে আসলতে যোৰহাটৰ ৰাইজে সজাগ হোৱা নাই নেকি যাৰ পৰিপ্ৰেক্ষিতত এই সংক্ৰমণ দৈনিক বৃদ্ধি পায়ে আছে আৰু ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষকৈ কিবা উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নে নাই হয় জয়ন্ত মই আপোনাক দুটা কথা উদাহৰণ দিব বিচাৰিছোঁ অসমৰ দৰে ৰাজ্যত আপুনি যি সজাগতাৰ কথা কৈছে যে ৰাজ্যৰ মাজত সজাগতা আছেনে নাই আমি দেখিবলৈ পাইছোঁ বিগত কেইটা দিনৰ যিকেইটা ইছ্যুৱে সমগ্ৰ অসমবাসীকে সচকিত কৰি ৰাখিছে এটা ইছ্যু হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কোনো লোকে ঋণ লৈছিলে তেওঁলোকে নিজৰ যিসমূহ যাৰ বাবে ঋণ লৈছিলে সেয়া তেওঁ কাম নকৰিলে তেওঁলোকে গাড়ী কিনিলে মোবাইল কিনিলে আৰু সেই ঋণৰ বোজা চৰকাৰে বহন কৰিব লাগে অৰ্থাৎ আপোনাৰ মোৰ দৰে কৰদাতা ৰাইজে সেই ঋণৰ বোজা বহন কৰিব লাগিব আৰু সেই দাবী উত্থাপন কৰি বৰ্তমান ঠায়ে ঠায়ে প্ৰতিবাদ আৰম্ভ কৰিছে সেই ঋণ লোৱা লোকসকলে প্ৰথম কথা দ্বিতীয় কথা আমি অনুৰূপ ধৰণে আমি বহুকেইটা উদাহৰণ আছে যে যিসকল লোকে জয়ন্ত এইসমূহ নীতি নিয়ম মানি নচলে গ্ৰামাঞ্চললৈ যদি আপুনি যায় মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে কোনো ধৰণৰ কোভিড প্ৰট'কল মানি চলিবলৈ ৰাজি নহয় এইসকল লোক আৰু তাৰ বাবে বাকী সকলো লোক প্ৰভাৱিত হৈছে আৰু এটা উদাহৰণ মই দিব বিচাৰিছোঁ জয়ন্ত যে যোৰহাটৰ দৰে জিলাখনতে 60 কোটি টকা দিবলৈ আছে ডমেষ্টিক এই গ্ৰাহকসকলে বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ আছে গতিকে আপুনি কেনেধৰণে ক'ব যে এইসকল লোক চৰকাৰৰ প্ৰতি দায়বদ্ধ নিজৰ যি কৰ্তব্যবোধ আছে তাৰ প্ৰতি দায়বদ্ধ বা নিজৰ সমাজখনৰ বাবে দায়বদ্ধ বুলি আপুনি কেনেধৰণে ক'ব পাৰে গতিকে সেই ধৰণৰ দায়িত্ববোধ নথকা লোকসকলৰ বাবে সমাজত বৰ্তমান এনেধৰণৰ কোভিডৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে সংক্ৰমণৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে আৰু আমি ভাবোঁ যে এইসকল লোকক নিয়ন্ত্ৰণ কৰাৰ বাবে আটাইতকৈ কঠোৰ পন্থা চৰকাৰে গ্ৰহণ কৰিব লাগে তেওঁলোকৰ প্ৰতি কোনো অনুকম্পা থাকিব নালাগে আৰু য'তেই এনেধৰণে কোভিড প্ৰট'কল ভংগ কৰা চৰকাৰে লক্ষ্য কৰে সংশ্লিষ্ট কৰ্তৃপক্ষই লক্ষ্য কৰে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ হয়তো গত্যন্তৰ আনো একো হ'ব নোৱাৰে জয়ন্ত ধন্যবাদ গৌতম ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু এনেদৰে যোৰহাটতো অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ কিন্তু এই ক্ষেত্ৰত ৰাইজ সজাগ হ'বলৈ বহু বাকী আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নগৰাঞ্চলে হওক বা গ্ৰামাঞ্চলে হওক ধাৰাবাহিক ৰূপত বৃদ্ধি পাইছে যোৰহাটত কৰোনাৰ সংক্ৰমণ আৰক্ষীৰ অভিযানত জালত পৰিল কয়লা ব্যৱসায় ৰিজৰ্টখনত অবৈধ জুৱা খেল চলি থকাৰ খবৰ লাভ কৰি আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশ মৰ্মে আৰক্ষীৰ এক বৃহৎ দলে চলাই অভিযান এই অভিযানত আৰক্ষীয়ে 6জনকৈ জুৱাৰী কৰায়ত্ব কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে অভিযানকাৰী দলে 4,53,897 টকাৰ লগতে 3খন বিলাসী বাহন আৰু 6টাকৈ মোবাইল ফোন জব্দ কৰে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰিলে দিলৱাৰ হুছেইন শহীদুল হক শফিকুল ইছলাম গনিৰুদ্দিন আহমেদ মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতী বুলি জানিব পৰা হৈছে গৌতম তাঁতী স্বাস্থ্য বিভাগৰ ফাৰ্মাচিষ্ট আৰু আটকাধীন বাকীসকল কয়লা ব্যৱসায়ী বুলি জানিব পৰা হৈছে আনহাতে আৰক্ষীয়ে আটক কৰিছে ৰিজৰ্টখনৰ মেনেজাৰ নজৰুল হককো পাইছোঁ 6জন মানুহ পাইছিলোঁ তেওঁৰ নাম হৈছে শহীদুল হক এই ঘৰ কাবাইতাৰ ইয়াতে জয়সভা দেলৱাৰ হুছেইন জয়সভাতে ঘৰ শফিকুল ইছলাম পালিতল হ'ব জয়সভা থানাই পৰে আৰু 3জন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আৰু এজন মানে মেনেজাৰ বুলি আমি গম পাইছোঁ অলপ মানে আমি এতিয়াও বস্তুটো কনফাৰ্ম হোৱা নাই মেনেজাৰ হয়নে নহয় কিন্তু তেওঁ পিছত আহিলে নাজৰুল হক নামৰ কিন্তু আমি গম পাওঁ মতে তেখেতে বস্তুটো অলপ মেনেজ কৰি আছিলে গোটেইখিনি কাম চোৱা চিতা কৰে সেইকাৰণে তেখেতৰ ৰোলটো পূৰা ছাছপেক্টেড হয় সেইকাৰণে আমি অলপ এইটো তেখেতক মানে এতিয়া লৈ যোৱা হৈছে সোধ পোছৰ কাৰণে আমি 4,53,897 ৰুপিজ পাইছোঁ কেছ মানে সেই ৰুমটোতে পাইছোঁ আৰু কাৰ্ডছ পাইছোঁ কাৰ্ডছ 12 বাণ্ডেলছমান আছিলে মানে সৰু সৰুকৈ নাছিলে বেলেগ বেলেগ ঠাইত পৰি আছিলে সেনেকৈ আমি লিগেল একশ্যন ল'ম সেইকাৰণে হোটেলৰ অ'নাৰে হওক বা হোটেলখনত যিহেতু এটা ইলিগেল কাম চলি আছিলে বহুত দিনৰ পৰা তো একশ্যন লোৱা হ'ব নিশ্চয় লোৱা হ'ব তেওঁৰ নাম হৈছে নাজমুল ইছলাম বাবু খান বুলিও মাতে তেওঁলোক তেওঁৰ ঘৰ হৈছে জগিঘোপা দুৰ্গা মন্দিৰৰ ওচৰত গৃহ বিভাগৰ নতুন সচিব দিগন্ত বৰা IPS বিষয়া দিগন্ত বৰা গৃহ সচিবৰ দায়িত্ব অৰ্পণ DIG হিচাপে কৰ্মৰত আছিল দিগন্ত বৰা প্ৰথমবাৰৰ বাবে এগৰাকী IPS বিষয়াক প্ৰদান কৰা হ'ল গৃহ বিভাগৰ দায়িত্ব
আমি পুনৰ জনাইছোঁ গৃহ বিভাগৰ নতুন সচিব দিগন্ত বৰা IPS বিষয়া দিগন্ত বৰা গৃহ সচিবৰ দায়িত্ব DIG হিচাপে কৰ্মৰত আছিল দিগন্ত বৰা প্ৰথমবাৰৰ বাবে এগৰাকী IPS বিষয়াক প্ৰদান কৰা হ'ল গৃহ বিভাগৰ দায়িত্ব দুধনৈত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আন্তঃৰাজ্যিক বাইক চুৰি চক্ৰ উৎখাত সম্পৰ্কত ঘটনাৰ বুজ লোৱাৰ বাবে দুধনৈত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী দুধনৈ আৰক্ষীয়ে সফল অভিযান চলাই বিগত 10টা দিনত যান-বাহন চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে বিভিন্ন অঞ্চলৰ পৰা বৰ্তমানলৈ 51খন চুৰি বাইক এখন টাটা DI বাহন উদ্ধাৰ কৰাৰ লগতে 23টা চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো দুধনৈ আৰক্ষীৰ সফলতাৰ শলাগ লোৱাৰ লগতে ফোনযোগে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকুতিক উৎসাহ যোগায় ইয়াৰ পিছতে পৰিস্থিতিৰ বুজ ল'বলৈ দুধনৈত উপস্থিত হয় DGP ভাস্কৰ জ্যোতি মহন্ত দুধনৈত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে দুধনৈ তথা গোৱালপাৰা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে অসমৰ পৰা গাড়ী চুৰি চক্ৰ সম্পূৰ্ণভাৱে উৎখাত কৰা হ'ব বুলিও সাংবাদিকৰ আগত কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গোৱালপাৰা আৰক্ষীক অভিনন্দন জ্ঞাপন কৰিছোঁ বিশেষকৈ দুধনৈ OC কাকতি তেওঁৰ নেতৃত্বত আৰু SP ৰেড্ডিৰ তত্ত্বাৱধানত বৰ সুন্দৰকৈ চাইণ্টিফিক বিজ্ঞানসন্মতভাৱে অনুসন্ধানটো কৰি তেওঁলোকে খুব এটা কাৰেক্ট পুলিচিঙৰ নমুনা এটা দাঙি ধৰিছে এই বৰ মানে বস্তুটো যেটো অনুসন্ধান এই অনুসন্ধানটোৱে সমগ্ৰ অসমৰ প্লাছ গাৰো হিলছৰ বহুত এৰিয়া কভাৰ কৰিছে এতিয়ালৈকে আমি টোটেল 23খন গাড়ী 23জন মানুহ আমি এৰেষ্ট কৰিছোঁ এই সংক্ৰান্তত আৰু ইয়াৰ মেইন ডাঙৰ মানুহকেইটা হ'ল এটা হ'ল নুৰ আলম আব্দুল বাৰিক সাদাম হুছেইন জহিৰুল শেখ 32 বছৰ জহিৰুলৰ এইকেইটা কৃষ্ণাৰ মানুহ আছে ইহঁতকেইটা মানে মেইন ঘাগু বস্তু এতিয়া আমি এতিয়ালৈকে 51খন মটৰচাইকেল এখন বলেৰো ৰিকভাৰ কৰিছোঁ আৰু ৩৬ দিনৰ পিছত জাপানৰ ৰাজধানী চহৰ টকিঅত আৰম্ভ হ'ব অলিম্পিক গেমছ টকিঅ অলিম্পিকলৈ এই পৰ্যন্ত অসমৰ পৰা একমাত্ৰ লাভলীনা বৰগোহাঁই যোগ্যতা অৰ্জন কৰিছে অলিম্পিকৰ অপেক্ষাত আছে হিমা দাস হিমাৰ সন্মুখত আছে 24 জুনৰ পৰা পঞ্জাৱত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক এথলেটিক্স ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সফল হ'ব পাৰিলেই হিমাই যোগ্যতা অৰ্জন কৰিব টকিঅ অলিম্পিকলৈ 23 জুলাইৰ পৰা 8 আগষ্টলৈ অলিম্পিক গেমছ বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰখন আয়োজনৰ বাবে সাজু টকিঅ জাপানৰ ৰাজধানী চহৰ টকিঅৰ অলিম্পিক গেমছত অংশগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় দল বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধলৈ এই পৰ্যন্ত অসমৰ পৰা একমাত্ৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে যোগ্যতা অৰ্জন কৰিছে সফল বক্সাৰ লাভলীনা বৰগোহাঁয়ে সম্প্ৰতি পুনেত অনুশীলন চলাই আছে অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইৰ হাতত বুধবাৰে প্ৰদান কৰে 10 লাখ টকাৰ চেক লাভলীনাক লৈ আশাবাদী স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু অসম অলিম্পিকৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ লাভলীনাৰ যি এক সুন্দৰ প্ৰদৰ্শন আৰু প্ৰথমগৰাকী মহিলা অসমীয়া অলিম্পিয়ান আৰু তেখেতৰ যি ৰেংকিং ৱৰ্ল্ড নম্বৰ 2 গতিকে আমি নিশ্চিত ৰূপত আশাবাদী যে অসমে এবাৰ এটা অসমলৈ ভাল খবৰ আনিব লাভলীনাই সমগ্ৰ ক্ৰীড়ানুৰাগীসকল অসমৰ ৰাইজ দেশবাসী উদ্দাউল হৈ আছে যে মেৰী কমৰ পাছতেই হয়তো লাভলীনাই হ'ব দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ যি অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হ'ব বিধায়ক হিচাপে লাভলীনাৰ এই সাফল্যত আমি গৌৰৱান্বিত আমি নিজেও গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক অলিম্পিকত লাভলীনাই কেৱল সৰু পথাৰ বা অসমবাসীৰ বাবেই নহয় ভাৰতবাসীৰ গৌৰৱ হৈ জিলিকি উঠক
এগৰাকী হ'ল লাভলীনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁই। কন্যাৰ সফলতাত উৎফুল্লিত পিতৃয়ে নিউজ 18ৰ সন্মুখত প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। তাই অলিম্পিকৰ কাৰণে এতিয়া আপোনাৰ পুনেত যিটো আৰ্মি ইনষ্টিটিউটত তেওঁ ট্ৰেইনিং কৰি আছে আৰু অহা পৰহিলৈ তাই ইটালীলৈ যাবগৈ। আমি খুবেই সুখী, পিতৃ মাতৃ হিচাপেতো আমি খুবেই সুখী। আৰু হিমা দাসৰ সন্মুখত অলিম্পিকৰ অন্তিমটো সুযোগ। 24 জুনৰ পৰা 28 জুনলৈ পাঞ্জাৱত অনুষ্ঠিত হ'ব আন্তঃৰাজ্যিক এথলেটিক্স। ৰাষ্ট্ৰীয় এথলেটিক্সত মহিলাৰ 200 মিটাৰ আৰু মহিলাৰ 400 মিটাৰ ৰিলেত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব হিমা দাসে। এই কথা নিউজ 18ক জনালে ভাৰতীয় এথলেটিক্সৰ উপসভাপতিৰ দায়িত্বত থকা লক্ষ্য কোঁৱৰে। এই মুহূৰ্তত যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁই আৰু অপেক্ষাত থকা হিমা দাসলৈ শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী আৰক্ষী উপপৰিদৰ্শকৰ বিলাসী জীৱন যাপনে চকু কপালত তুলিছে আৰক্ষীৰ শীৰ্ষ মহলৰ। গুৱাহাটীত জব্দ হোৱা চোৰাং সোণৰ সৈতে সম্পৰ্কত থকাৰ সন্দেহত আৰক্ষী আটক কৰা বদ্ৰীপ্ৰসাদ বাৰুৱাতীৰ পৰ্বতসম সম্পত্তি এতিয়া আচৰিত কৰি তুলিছে সকলোকে। এগৰাকী SISRৰ কাহিনী, বদ্ৰীনাথ কি কাহানিয়া, এখন জনপ্ৰিয় হিন্দী চিনেমা। পিছে এই কাহিনী বদ্ৰীনাথৰ নহয়, বদ্ৰীপ্ৰসাদৰ। বদ্ৰীপ্ৰসাদ বাৰুৱাতীৰ। চোৰাং সোণৰ সৈতে কি সম্পৰ্ক আৰক্ষীৰ উপপৰিদৰ্শক বদ্ৰীনাথ বাৰুৱাতী? বদ্ৰীপ্ৰসাদ বাৰুৱাতীৰ সৈতে চোৰাং সোণৰ কি সম্পৰ্ক আছে সেই বিষয়ে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু এগৰাকী আৰক্ষী উপপৰিদৰ্শকে কিয় কেনেদৰে ইমান সম্পত্তিৰ অধিকাৰী হ'ল তাক লৈ বৰ্তমান বিপাঙত পৰিছে অসম আৰক্ষীৰ শীৰ্ষ মহল। গুৱাহাটীত জব্দ হোৱা চোৰাং সোণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আটক হ'ল GRPৰ SI বদ্ৰীপ্ৰসাদ বাৰুৱাতী। পিছে ক'ৰ পৰা বদ্ৰীপ্ৰসাদে পালে কিমান টকা? আৰক্ষীৰ উপপৰিদৰ্শকৰ চাকৰি কৰি কেনেকৈ কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হ'ল বদ্ৰীপ্ৰসাদ বাৰুৱাতী? নগাঁৱৰ বৰঘাট বাইপাছ আৰক্ষী চকীত দীৰ্ঘদিন কৰ্মৰত বদ্ৰীপ্ৰসাদৰ বিৰুদ্ধে পূৰ্বেও আছিল বহু অভিযোগ। নগাঁৱৰ পৰা কাৰ্বি আংলং জিলালৈ বদলি হোৱা বদ্ৰীপ্ৰসাদে পুনৰ নিযুক্তি পাইছিল কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী চকীত। খটখটিটো বদ্ৰীয়ে বহু উৎসৰ পৰা ধন আহৰণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকে বদ্ৰীপ্ৰসাদক বড়োলেণ্ডলৈ চাকৰিৰ বদলি দিছিল যদিও বদ্ৰীয়ে আৰক্ষীৰ কৰ্মমূলৰ কৃপাত গুৱাহাটী ৰেলৱে আৰক্ষীত নিযুক্তি লাভ কৰিছিল। তাৰ পিছতেই আৰম্ভ হৈছিল বদ্ৰীপ্ৰসাদৰ বিলাসী জীৱন যাপন। কিছু সোণ তেওঁলোকে এজন বদ্ৰীপ্ৰসাদ বাৰুতী বুলি এজন মানুহৰ পৰা লৈছে। বাকী আমাৰ তদন্ত চলি আছে। আমি ইনভেষ্টিগেশ্যন কৰি আছো, এতিয়া ক'বলগীয়া অৱস্থাত নাই। আৰু কোনোবা জেগা আছে নেকি? নাই আমি কৰি আছো। অভিযোগ অনুসৰি বদ্ৰীপ্ৰসাদৰ স্বৰ্ণ সাম্ৰাজ্যত সহযোগ আগবঢ়াইছিল বদ্ৰীৰ পত্নী তথা নগাঁও ৰেলৱে আৰক্ষীৰ উপপৰিদৰ্শক বৰ্ণালী বৰায়ো। কিন্তু এনে অভিযোগ খণ্ডন কৰিছে বদ্ৰী পত্নীয়ে। আপোনাৰ স্বামী এনেকুৱা ঘটনাত জড়িত আছিলে বুলি ভাবে নেকি? মই নাভাবোঁ তেনেকুৱা কিবা চক্ৰান্ত তেওঁ বলি হৈছে। তদন্ত ভালকে যেতিয়া হ'ব পিছৰ ফাললৈ ওলাব। প্ৰথমতে মই ভাবোঁ সেই বুলি। বদ্ৰীপ্ৰসাদৰ কাহিনী অন্ত পৰা নাই, আৰম্ভ হৈছেহে। পিছে এই কাহিনীৰ সমাপ্তি কেনেকৈ ঘটে এয়া নিৰ্ভৰ কৰিছে আৰক্ষীৰ তদন্তৰ ওপৰত। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। পকেটত লৈ ফুৰিব পাৰিব ভেণ্টিলেটৰ। শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পালে এই ভেণ্টিলেটৰে আপোনাক যোগান ধৰিব অক্সিজেন। কলকাতাৰ বিজ্ঞানী ডক্টৰ ৰমেন্দ্ৰ লাল মুখাৰ্জীয়ে প্ৰস্তুত কৰি উলিয়াইছে পকেট ভেণ্টিলেটৰ। পকেট ভেণ্টিলেটৰ, হাতৰ মুঠিতে লৈ ফুৰিব পাৰিব ভেণ্টিলেটৰ। শৰীৰৰ অক্সিজেন মাত্ৰা হ্ৰাস পালে ভেণ্টিলেটৰে যোগান ধৰিব প্ৰয়োজনীয় অক্সিজেন। কোভিড মহামাৰীয়ে সৃষ্টি কৰা সংহাৰৰ
there is one knob that using this knob you can regulate the oxygen level or the air level. You can regulate this. Here is another switch. If you press once, this LED will glow. That means this is powered on. If you press it off, this is now off. And here is another socket. There is the connector. You can connect this jack for this. And inside this there is one battery, rechargeable battery. 2200 milliampere battery is there, and there is some circuit and some high voltage generator is there. এই পকেট ভেন্টিলেটৰৰ উদ্ভাৱক ডক্টৰ ৰমেন্দ্ৰলাল মুখাৰ্জী এগৰাকী অভিযন্তা। তেওঁৰ নামত আছে ৩০টাতকৈও অধিক বৈজ্ঞানিক উদ্ভাৱনৰ পেটেণ্ট। লাভ কৰিছে বিভিন্ন বঁটা সন্মান। এইগৰাকী বিজ্ঞানী তথা অভিযন্তাগৰাকী কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল। অক্সিজেনৰ লেভেলো হ্ৰাস পাইছিল। সেই সময়তে অক্সিজেন যোগানৰ বাবে টেলিমেডিচিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ডক্টৰ মুখাৰ্জীয়ে। কোভিডৰ সংক্ৰমণৰ পৰা সুস্থ হৈ অনলাইন যোগে প্ৰয়োজনীয় সামগ্ৰীসমূহ আনি বিশিষ্ট উদ্ভাৱকগৰাকীয়ে প্ৰস্তুত কৰি উলিয়ালে পকেট ভেন্টিলেটৰ। এতিয়া পকেট ভেন্টিলেটৰ নিৰ্মাণৰ চৰ্ত বিচাৰি আমেৰিকাৰ কেইবাটাও কোম্পানীয়ে ডক্টৰ মুখাৰ্জীৰ সৈতে যোগাযোগ কৰিছে। অনাগত দিনত কোভিড আক্ৰান্ত তথা শ্বাস প্ৰশ্বাসত অসুবিধাত ভোগা লোকসকলক ডক্টৰ মুখাৰ্জীৰ উদ্ভাৱনে বিশেষভাৱে উপকৃত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুড মৰ্ণিং 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি।